চিকিৎসকসকলক ভগৱানৰ অংশ বুলিয়েই ভবা হয়। ভগৱানে যেনেদৰে আঁতৰৰ পৰাই সমগ্ৰ বিশ্বজগতখনক প্ৰতিপালন কৰে, তেনেদৰে চিকিৎসকসকলেও বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ কৰি মানুহক ৰক্ষা কৰি আহিছে। সেয়েহে চিকিৎসকসকলক ভগৱানৰ ৰূপ হিচাপে গণ্য কৰা হয়। কিন্তু বৰ্তমান সময়ত অগ্ৰগতিৰ খামখুমীয়াত ঈশ্বৰৰূপী একাংশ চিকিৎসক পূৰ্ণ পৰ্যায়ৰ ব্যৱসায়ী হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে। ধনৰ বিনিময়তহে উন্নত চিকিৎসা লাভ কৰাৰ সাম্প্ৰতিক ব্যৱস্থাই সৰ্বসাধাৰণ দুখীয়া ৰাইজৰ বাবে চিকিৎসা লাভ কৰাটো দুৰূহ কৰি তুলিছে। চিকিৎসা ব্যৱস্থাৰ এনে অৱস্থাৰ মাজতো এচাম চিকিৎসকে এতিয়াও জীয়াই ৰাখিছে মানুহৰ মনত থকা দেৱদ্ৰুতৰূপী ধাৰণাক। সেইবাবে এইসকল চিকিৎসক হৈ পৰিছে চিৰনমস্য। তেনে এগৰাকী চিকিৎসক হৈছে বৰ্তমান বঙাইগাঁও জিলাৰ কটাছবাৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত কৰ্মৰত সামূহিক স্বাস্থ্য বিষয়া কুশল কলিতা। ডক্টৰ কলিতাই নিতৌ স্বাস্থ্য কেন্দ্ৰটোত সেৱা প্ৰদান কৰাৰ লগতে আজৰি সময়খিনি ঘৰতেই ৰোগীক চাই পৰামৰ্শ আগবঢ়ায়। চিকিৎসকগৰাকীয়ে আনকি বৃহত্তৰ কটাছবাৰী, নগাঁও, ঘিলাগুৰি, হেলাপাখুৰি আদি যিকোনো অঞ্চলৰ কোনো লোক ৰোগাক্ৰান্ত হ'লে খবৰ দিয়া মাত্ৰকেই পৰিয়ালটোৰ কাষত উপস্থিত হৈ প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ লগতে সাহস দিয়ে। এই ক্ষেত্ৰত তেওঁ দিন ৰাতি সময় অসময় প্ৰভেদ কেতিয়াও কৰা নাই। তাতোকৈ ডাঙৰ কথাটো হৈছে চিকিৎসক কলিতাই তেওঁৰ সেৱাৰ বিনিময়ত কোনো ধন গ্ৰহণ নকৰে। চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁৰ অঞ্চলটোৰ প্ৰত্যেকজন মানুহেই যাতে চিকিৎসা সেৱা লাভ কৰিব পাৰে, ধনেই যাতে কেতিয়াও চিকিৎসাৰ অন্তৰায় হৈ নপৰে, সেই লক্ষ্যৰে তেওঁ এই কাম চলাই গৈছে। প্ৰয়োজনীয় মুহূৰ্তত মানুহৰ কাষত থিয় দি মানুহৰ বাবে সাধ্যানুসৰি কাম কৰিব পাৰিলে মনত সীমাহীন আনন্দ লাভ কৰে বুলি জানিবলৈ দি চিকিৎসক কলিতাই পৰৱৰ্তী সময়তো এই কাম অব্যাহত ৰাখিব বুলি লোৱা অংগীকাৰৰ বিষয়ে সদৰি কৰে। সময়ৰ অগ্ৰগতিয়ে যিটো সময়ত চিকিৎসা সেৱাকো ব্যৱসায়লৈ পৰ্যবেক্ষিত কৰিছে, তেনে সময়ত চিকিৎসক কলিতাৰ এনে মহানুভৱতা সকলোৰে মাজত চৰ্চিত হৈ পৰিছে। নমস্কাৰ, মই কুশল কলিতা, সামূহিক স্বাস্থ্য বিষয়া RSP হিচাপে মই কটাছবাৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত কৰ্মৰত হৈ আছোঁ বৰ্তমান। এতিয়া মই ঘৰত বহি 2-4জনমান পেচেণ্ট চালোঁ। মানে পেচেণ্ট এইকাৰণে চাব লগা হ'ল যে ৰাতিপুৱা 8টাৰ পৰা 2টা বজালৈকে মই আমাৰ স্বাস্থ্যকেন্দ্ৰতে থাকিলোঁ। তাত গোটেইখিনি সময় পেচেণ্ট চাই অহাৰ পিছত 2-4জনমান পেচেণ্ট ঘৰতো আহি এনেকৈ ৰখি আছিলে। এতিয়া তেওঁলোকে হয়তো তাত যাবলৈ সময়টো মিলাব নোৱাৰিলে, সেইকাৰণে ঘৰলৈকে আহিলে। আৰু ঘৰলৈকে অহাৰ পিছত মই মানে তেওঁলোকক চাই দিয়াটো মোৰ কৰ্তব্য বা দায়িত্ব বুলি ভাবি মই তেওঁলোকক অলপমান চিকিৎসা সেৱা আগবঢ়ালোঁ মোৰ সাধ্য অনুযায়ী। বহু ৰোগী কয় আপুনি বিনামূলীয়াকৈ চিকিৎসা সেৱা কৰে ঘৰত, বা তেওঁলোকৰ ঘৰত মাতিলে ৰাতি কেতিয়াবা যায় চিকিৎসা সেৱা আগবঢ়ায়, কিন্তু বিনামূলীয়াকৈ সেই সেৱা আগবঢ়াই আছে। হয়, মানে কথাটো তেনেকুৱা হ'ল যে ঘৰত যেতিয়া আহে, মোৰ ইয়াত কোনো ক্লিনিক্স বা চেম্বাৰ সেনেকুৱা একো নাই। গতিকে মই ঘৰত আহিলে মানুহজনক মই হেল্প কৰোঁ, যিখিনি পাৰোঁ সেইখিনি মোৰ ফালৰ পৰা এডভাইচ দি, কিবা যদি 2-এজন মেডিচিনৰ এনেকুৱা প্ৰয়োজন হয় এনেকৈ এডভাইচ দি এনেকৈ মই পেচেণ্টখিনি ট্ৰিট কৰোঁ। আৰু এইটো কিমান দিন বুলি ক'লে, ইয়াৰ আগত মই 2014ৰ পৰা মই বিজনীৰ নাম্বাৰটো বিষ্ণুপুৰ PHCত কৰ্মৰত হৈ আছিলোঁ 2014ৰ পৰা 2021লৈকে। আৰু তাৰপিছত 21ত মই ইয়াতে আহিলোঁ। ইয়াত আহি কৰ্মৰত নিজৰ গাঁওখনতে মই ছাৰ্ভিচ এতিয়া দি আছোঁ যিহেতু, গতিকে এতিয়া ইয়াত 21ৰ পৰা কণ্টিনিউ চলি আছে আৰু এনেকৈ যিখিনি পাৰিছোঁ ফ্ৰী ছাৰ্ভিচ দিবলৈ দি আছোঁ। আৰু এতিয়া কেতিয়াবা দিনত, কেতিয়াবা ৰাতি পেচেণ্টে কেতিয়াবা ইমাৰ্জেঞ্চিকৈ মাতিলে তাত মই ঘৰত গৈ হ'লেও অলপ চলপ ছাৰ্ভিচ দি আহিছোঁ যিখিনি পাৰিছোঁ। আৰু এইখিনি আশা কৰোঁ আগন্তুক দিনবোৰো এনেকৈ দি যাব পাৰিম বুলি, ৰাইজৰ সেৱা কৰি যাব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু
বিনামূলীয়া চিকিৎসা সেৱা আপুনি আগবঢ়াই আছে এই আপুনি কেনেকৈ ধৰণে মানে এইটো মানে মনত আহিল যে আমি বিনামূলীয়াভাৱে চিকিৎসা আগবঢ়াম কেনেকুৱা ধৰণৰ মনত আহিল মানে মই এটা মোৰ সপোনো আছিল যে মই যদি নিজৰ ঠাইডোখৰত মই অলপ চিকিৎসা সেৱা এটা আগবঢ়াব পাৰোঁ বিনামূলীয়াকৈ তেতিয়াকৈ মোৰ বহুত মানে মোৰ অন্তৰাত্মাই কৈ আছিলে যে এনেকুৱা এটা বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই মোৰ গোটেই এলেকাটোত যদি মই এনেকৈ কিবা মানুহখিনিক সহায় কৰিব পাৰোঁ তেতিয়া মানে খুব ভাল লাগিব সেইটো ভাবিয়ে মই মানে এনেকৈ আৰম্ভ কৰি দিলোঁ আৰু এতিয়া যিহেতু মোৰ নিজৰে গোটেই মানুহবিলাকো মেক্সিমাম মানুহ মোৰ চিনাকি আৰু গতিকে তেওঁলোকক মই সেইখিনি সেৱা আগবঢ়াই গৈ আছোঁ আৰু অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট এনিভাৰো 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285